সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ব্ৰাইট ক্লাছ লৈ। আজি আমি এটা ইম্পৰ্টেণ্ট টপিকছ আৰম্ভ কৰিছোঁ, টেন্স। তো টেন্সৰ ধাৰণাখিনি ক্লিয়াৰ হ'লে আমি চবে গ্ৰামাৰৰ বস্তুখিনি ধুনীয়াকৈ আলোচনা কৰিব পাৰিম। তো টেন্স কাক বোলে, ই কেই প্ৰকাৰ আৰু কি কি? আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, তো ক্ৰিয়াৰ সময়কে টেন্স বা কাল বোলে ই তিনি প্ৰকাৰ: প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। আমি জানো প্ৰেজেণ্ট টেন্স মানে বৰ্তমান কাল, পাষ্ট টেন্স মানে অতীত কাল আৰু ফিউচাৰ টেন্স মানে ভৱিষ্যৎ কাল। তো এইখিনি অকল জানিলে নহ'ব যে এইখিনি দেখি যে আমি টেন্স শিকি লৈছোঁ তেনেকৈ কথা নহয়। টেন্সৰ ডিপ বস্তুবিলাক মই শিকাই যাম, ক্ৰমান্বয়ে ভিডিঅ' দি যাম, চবে ভিডিঅ'টো চাই থাকিব। তো আমি জানো চবে টেন্সৰ প্ৰতিটো টেন্সৰে ভাগ চাৰিটা, যেনে প্ৰেজেণ্ট টেন্সৰ ভাগ চাৰিটা, পাষ্ট টেন্সৰো ভাগ চাৰিটা আৰু ফিউচাৰ টেন্সৰো ভাগ চাৰিটা। তো আজি আমি প্ৰেজেণ্ট টেন্সৰ ভাগ চাৰিটাৰ বিষয়ে আলোচনা কৰি যাম। প্ৰথমে প্ৰেজেণ্ট ইনডিফিনিট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ঠিক তেনেদৰে পাষ্ট টেন্সৰো চাৰিটা ভাগ: পাষ্ট ইনডিফিনিট টেন্স, পাষ্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ফিউচাৰ টেন্সৰো ভাগ চাৰিটা: ফিউচাৰ ইনডিফিনিট টেন্স, ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ইয়াৰ মাজত মই এটা বস্তু এড কৰি থৈছোঁ, যদি কোনোবাই ভাৰ্ব লিষ্ট নাজানা, তো ভাৰ্ব লিষ্টৰ পৰা মিনিমাম 30টা ভাৰ্ব শিকি আমাৰ লগত এই ভিডিঅ'খিনি সহযোগ কৰি যাব, চবে চাই যাব, দেখিবা টেন্স একেবাৰে পূৰা। আজি আমি আলোচনা কৰিম প্ৰেজেণ্ট ইনডিফিনিট টেন্স মানেনো কি। প্ৰেজেণ্ট ইনডিফিনিট টেন্স মানে হ'ল যি ক্ৰিয়া বা ভাৰ্বৰ কাম সদায় বা সচৰাচৰ কৰা বা হোৱা বুজা তাকেই প্ৰেজেণ্ট ইনডিফিনিট টেন্স বোলে। ইয়াৰ বৈশিষ্ট্য আছে চিৰসত্য বাক্য, সদায় হোৱা বাক্য আৰু অভ্যাসগত বাক্য। তো সদায় যিবিলাক কাম হৈ থাকে, ছাপ'জ চিৰসত্য বাক্য, যোনটো পৃথিৱীৰ এই কামটো কেতিয়াও লৰচৰ নহয়, গ্ৰাছ ইজ গ্ৰীণ, মিল্ক ইজ হোৱাইট, কইল ইজ ব্লেক, তেনেধৰণৰ সদায় হোৱা কাম। মই সদায় খোজকাঢ়ি স্কুললৈ যাওঁ, ৰেগুলাৰলি যোনবিলাক হয়। আৰু অভ্যাসগত কিছুমান কাম আছে, সেইখিনি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত পৰে। তো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য এটা গঠন কৰিব গ'লে আমি প্ৰথমে কৈছোঁ ভাৰ্ব লিষ্ট মুখস্থ লাগিব। ভাৰ্ব লিষ্টৰ পৰা কেইটামান বস্তু ৱাৰ্ড মুখস্থ, ভাৰ্ব একশ্যন ৱাৰ্ড মুখস্থ হ'ল, মই এটা ভিডিঅ' বনাই দিম। অ'কে, তো বাক্য গঠনৰ নিয়ম। প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি কেনেকৈ বাক্য বনাব লাগে: ছাবজেক্ট প্লাছ প্ৰেজেণ্ট ফৰ্ম অফ ভাৰ্ব প্লাছ আদাৰ্ছ। তো এই গঠনটো মই আকৌ পুনৰাই বুজাই দিম। তো এইখিনি মুখস্থ কৰিব: ছাবজেক্ট প্লাছ প্ৰেজেণ্ট ফৰ্ম অফ ভাৰ্ব বা ভাৰ্ব ওৱান প্লাছ অবজেক্ট বা আদাৰ্ছ। তো ইয়াৰ কিছুমান কিৱৰ্ড আছে, কিৱৰ্ডখিনি মুখস্থ কৰিব লাগিব। এই কিৱৰ্ড অবিহনে আমি কাৰেক্ট টেন্স কেতিয়াও শুদ্ধকৈ কৰিব নোৱাৰোঁ আৰু ইয়াক বুজিও নাপাওঁ। তো সেই কিৱৰ্ডকেইটা আমি মেমৰাইজ কৰিব লাগিব, লিখি ল'ব লাগিব, তাৰপিছত এইখিনি ৰিভাইজ কৰি থাকিব লাগিব, বা ক্ৰমান্বয়ে আমাৰ ভিডিঅ'টো শুনি গ'লে এইখিনি ৱাৰ্ড মুখস্থ হৈ থাকিব। তো সেইকেইটা হ'ল অলৱেজ, এভৰিডে, এভৰি ছানডে, এভৰি উইক, এভৰি মান্থ, এভৰি ইয়াৰ, ডেইলি, তাৰপিছত ৰেগুলাৰলি, মান্থলি, উইকলি, জেনাৰেলি, ইউনিভাৰ্চেল ট্ৰুথ। ইউনিভাৰ্চেল ট্ৰুথ মানে চিৰসত্য বাক্য। আৰু হেবিচুৱেল একশ্যন মানে হ'ল অভ্যাসগত কাম যোনবিলাক, সেইখিনি মই আগতে আলোচনা কৰিছোঁ। অভ্যাসগত কাম যিমান আছে গোটেইখিনি, হেয়াৰ দেয়াৰ, এই দুটা ইম্পৰ্টেণ্ট, প্ৰায় কুৱেশ্যনত সুধি থাকে। তো ইয়াৰ মেইন ফেক্ট হ'ল, যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, তেনেহ'লে ভাৰ্বৰ লগত এছ বা ই এছ যোগ হয়। কোন ভাৰ্বৰ লগত এছ যোগ হ'ব আৰু কোনকেইটা ভাৰ্বৰ লগত ই এছ যোগ হ'ব, সেই বস্তুখিনি আমি বেলেগ ভিডিঅ'ত দিম। গোটেই বস্তুখিনি এটা ভিডিঅ'ত দিলে বেছি দীঘল হৈ যাব। গতিকে নেক্সট ভিডিঅ'ত আমি ক'ত এছ বা ক'ত ই এছ লগাব লাগে সেইখিনি আমি আলোচনা কৰিম, লগতে বেলেগ টেন্সো আলোচনা কৰিম। আমি এতিয়া কেইটামান এক্সাম্পল লৈছোঁ, সেই আমাৰ কিৱৰ্ডৰ ওপৰত ডিফেন্স কৰি যদি কিৱৰ্ডখিনি আমি চাওঁ, তেনেহ'লে এই কুৱেশ্যন আনচাৰখিনি অতি সহজে সমাধান কৰিব পাৰিম। হি অলৱেজ গ' টু স্কুল বাই বাছ। তো ইয়াত হ'ল হেবিচুৱেল একশ্যন, সি সদায় স্কুলত বাছে যায়। তো ইয়াত হিটো হ'ল ছাবজেক্ট আৰু ই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ইয়াত কাৰেকশ্যন হ'বলগীয়া আছে, ই এছ লাগিব, গ'জ। হি অলৱেজ গ'জ টু স্কুল বাই বাছ। হি কামছ হেয়াৰ এভৰি ছানডে। তো এভৰি ছানডে যোনটো, সেইটো হ'ল কিৱৰ্ড, আমাৰ সংকেত প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ আমি গম পাম। হি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ই এছ লাগিব। হি কামছ হেয়াৰ এভৰি ছানডে। হেয়াৰ কাম আৱাৰ হিৰো।
হেয়াৰ এইটো হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ এটা হিণ্টছ। তো হেয়াৰ কামছ আৱাৰ হিৰো, ইয়াতে স্পেলিং অকণমান মিষ্টেক হৈছে, চবে কাৰেকশ্যন কৰি ল'বা। আউট নহয়, এইটো আৱাৰ হ'ব। তো নেক্সট হ'ল আইচ ফ্লট অন ৱাটাৰ, মানে পানীত বৰফ উপঙে বাঢ়ি যায়। তো এইটো ইউনিভাৰ্চেল ট্ৰুথ, আইচ ফ্লটছ অন ৱাটাৰ। থেংক ইউ ফৰ ৱাচিং। চবে ভিডিঅ'টো চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।